Top 4 highest paying IT companies in Bangalore. মানে বেংগলোৰত আটাইতকৈ বেছি দৰমহা দিয়া 4টা IT কোম্পানী কি চ' গাইজ যিসকলে মানে আপোনাৰ এইবিলাকৰ প্ৰতি ৰাপ আছে চ' ভিডিঅ'টো শেষলৈ চাই থাকিব চ' যিয়ে নহওক ইয়াতে লিখা আছে টপ 4 হাইয়েষ্ট পেয়িং IT কোম্পানীজ ইন বেংগলোৰ মানে বেংগলোৰত আটাইতকৈ বেছি দৰমহা দিয়া 4টা IT কোম্পানী চ' নাম্বাৰ 1ত আহিলে আপোনাৰ এইটো দিছিলে এইটো আপোনাৰ এইটো ইনফোচিছ আৰু ইয়াত আপোনাৰ দৰমহা মানে প্ৰতি বছৰে দৰমহা দিয়ে আপোনাৰ এণ্ট্ৰি এভাৰেজ এনুৱেল চেলেৰী আপুনি দেখিছে এভাৰেজ এনুৱেল চেলেৰী আপোনাৰ ৰেংকিং ফ্ৰম 6 to 10 lakhs per annum ফৰ এভৰি লেভেল এণ্ট্ৰি লেভেল পজিশ্যন মানে আপোনাৰ 6 লাখৰ পৰা 10 লাখৰ ভিতৰত আপোনাৰ দৰমহা হ'ব আপোনাৰ বছৰত ঠিক আছে আৰু এইটো আছিল আপোনাৰ ইনফোচিছ আৰু তাৰ উপৰি আপোনাৰ এই দুটা কিবা কিবি লিখি থোৱা আছে ডাইভাৰ্ছ অফ ৰোলছ ইন এইবিলাক মানে আপুনি পঢ়ি ল'ব পাৰিব কোনো কথা নাই টেনশ্যন নাই এইখিনি পঢ়ি ল'ব ঠিক আছে চ' নাম্বাৰ 1 আছিলে আপোনাৰ ইনফোচিছ আৰু ইয়াত আপোনাৰ দৰমহা হ'ব আপোনাৰ 6 লাখৰ পৰা 10 লাখ প্ৰতি বছৰত ঠিক আছে চ' নাম্বাৰ 1 ইনফোচিছ নেক্সট আহিলে আপোনাৰ উইপ্ৰ কোম্পানী উইপ্ৰ আৰু ইয়াৰ এভাৰেজ আপোনাৰ এণ্ট্ৰি লেভেল আপোনাৰ পজিশ্যনত আপোনাৰ ষ্টাৰ্টিং আপোনাৰ দৰমহা হ'ব আপোনাৰ মোটামুটি 5 লাখৰ পৰা 8 লাখৰ ভিতৰত ঠিক আছে 5 লাখৰ পৰা 8 লাখৰ ভিতৰত আৰু এইটো হ'ল আপোনাৰ উইপ্ৰ ঠিক আছে আৰু এইখিনি ডিটেইলছ মানে আপুনি এইখিনি নেক্সটখিনি পঢ়ি ল'ব পাৰিব এইখিনি জব ৰোলছ কিবা কিবি লিখা আছে ডিমাণ্ড ফৰ এইবিলাক প্ৰফেশ্যন ইন ক্লাউড তো বলক গাইজ নেক্সট চ' এইটো আছিলে উইপ্ৰ চ' তাৰপিছত আহিলে আপোনাৰ TCS মানে হ'ল টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ ঠিক আছে আৰু ইয়াত যদি আপুনি চাকৰি কৰে চ' ইয়াত আপোনাৰ এণ্ট্ৰি লেভেল চেলেৰিজ হ'ব আপোনাৰ 3.5 মানে 3.5 লাখৰ পৰা 6 লাখৰ ভিতৰত 3.5 লাখ to 6 লাখ পাৰ এনিউম মানে প্ৰতি বছৰত আপোনাৰ 3.5 লাখৰ পৰা মোটামুটি 6 লাখৰ ভিতৰত আপুনি দৰমহা ষ্টাৰ্টিং হৈ যাব আপোনাৰ এইখিনিৰ ভিতৰত এইখিনি চ' এইটো আছিলে টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ মানে TCS ঠিক আছে চ' নেক্সট মানে লাষ্টটো ঠিক আছে আৰু এইবিলাক পঢ়ি ল'ব ডিটেইলছখিনি ধুনীয়াকৈ লিখা আছে চ' ব্লক নেক্সট আহিল আপোনাৰ এইটো নেক্সট মানে এইটো এক্সেনিউৰ ঠিক আছে তাৰপিছত আহিলে এক্সেনিউৰ এক্সেনচিউৰ ঠিক আছে এইটো চ' আৰু ইয়াৰ আপোনাৰ হ'ব আপোনাৰ ইয়াতে দিয়া আছে চ' 4 লাখৰ পৰা মোটামুটি 7 লাখৰ ভিতৰত আপোনাৰ প্ৰতি বছৰত আপোনাৰ দৰমহা হ'ব ইয়াতে এভাৰেজ এণ্ট্ৰি লেভেল মানে পজিশ্যন ষ্টাৰ্টিং ফ্ৰম 4 লাখ to 7 লাখ ঠিক আছে চ' এইখিনি আছিল আপোনাৰ কিছুমান বুলি ক'লে আপোনাৰ 4টা মেইনলি আপোনাৰ IT চ' 4 হাইয়েষ্ট পেয়িং IT কোম্পানীজ মানে 4টা IT কোম্পানীয়ে আটাইতকৈ বেছি দৰমহা দিয়া ইন বেংগলোৰত আটাইতকৈ বেছি দৰমহা দিয়া 4টা IT কোম্পানী চ' এইখিনি আছিল আৰু একবাৰ নামখিনি ৰিপিট কৰি দিছোঁ মই চ' প্ৰথমটো আছিল আপোনাৰ ইনফোচিছ আৰু ইয়াত দিয়া আপোনাৰ 6 লাখৰ পৰা 10 লাখৰ ভিতৰত আপোনাৰ দৰমহা ইনফোচিছ চ' নেক্সট আহিলে আপোনাৰ এইটো উইপ্ৰত আচলতে আপোনাৰ ষ্টাৰ্টিং হ'ব আপোনাৰ মোটামুটি 5 লাখৰ পৰা 8 লাখৰ ভিতৰত প্ৰতি বছৰত ইয়াত হ'ব দৰমহা উইপ্ৰ চ' নেক্সট আহিলে আপোনাৰ TCS মানে টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ আৰু ইয়াত হ'ব আপোনাৰ মোটামুটি 3.5 লাখৰ পৰা 6 লাখৰ ভিতৰত আপোনাৰ দৰমহা প্ৰতি বছৰত ইনকাম কৰিব পাৰিব নামটো আছিলে কি TCS মানে টাটা TCS মানে টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ ঠিক আছে চ' লাষ্টটো আছিলে আপোনাৰ এইটো এক্সেনিউৰ এণ্ড এইটোত আছিলে আপোনাৰ 4ৰ পৰা মানে 4.0 পৰা 7 লাখৰ ভিতৰত মানে 4 লাখৰ পৰা 7 লাখৰ ভিতৰত ইয়াতে দৰমহা পাব পাৰিব আপুনি ইয়াতে ঠিক আছে চ' গাইজ এইখিনি আছিলে মানে 4টা আপোনাৰ বেংগলোৰত 4টা আটাইতকৈ বেছি দৰমহা দিয়া 4টা IT কোম্পানীজ ঠিক আছে টপ 4 হাইয়েষ্ট পেয়িং IT কোম্পানীজ ইন বেংগলোৰ ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যিসকল আপোনাৰ IT বিভাগত পঢ়ে চ' সেইসকলে নিশ্চয় ভাল পাব এণ্ড যদি যিয়ে নহওক যিসকলে ভাল পালে ভিডিঅ'টো চাই চ' অভিয়াছলি লাইক কৰি দিব to like কৰি দিব and don't forget to subscribe my YouTube channel ঠিক আছে তো guys মিলতে हैं फिर next video पर so till then bye guys and see you in the next video okay